ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ সমীৰণে কৈ আছিল মানুহ ইমানো চেলফিছ হ'বলৈ নাপায়। তেতিয়া আমি দেখিবলৈ পাইছোঁ পৰিয়ে মাত দিছিল কিয় নহ'ম, দাদাৰ কাৰণে তোমাৰ আৰু মোৰ কথাবোৰ ঘৰত একো আগে বঢ়া নাই। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ ৰেণুৱে অনুক কৈ আছিল তই কি ভাবি কি কৰিব লৈছ মই হ'লে একো বুজি পোৱা নাই দেই। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে মাত দিছিল মই সকলোবোৰ ভাবি থৈছোঁ, যদি কথামতে সকলো হয় মই পৰহিলৈ বিয়াখনো ঠিক কৰি পেলাম। তাৰপিছত আমি দেখিবলৈ পাইছোঁ ৰেণুৱে কৈছে কি ইমান ডাঙৰ কাম এটা ইমান সোনকালে। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ বিক্ৰমে কৈ আছিল মই তোমাৰ অৱস্থাটো বুজিবলৈ পাৰিছোঁ, তুমি ভাবিছা নেকি এইবোৰ মই বহুত সুখত কৰি আছোঁ। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিব।